হেল্ল' এভৰিৱান, আসসালামু আলাইকুম। কি খবৰ আপোনালোকৰ? আশা কৰোঁ নিশ্চয় ভাল। আজি এটা নতুন ভিডিঅ'লৈ স্বাগতম জনাইছোঁ। আজিৰ ভিডিঅ'টো হ'ব গৈ আছে ৰেচিপি বিলাহীৰ টক কেনেকৈ বনায় সেইটো আজি বনাই দেখাম বলক। বিলাহীটো প্ৰথমতে কাটি ল'ব লাগিব, কাটি ধুই কেনে ল'ব লাগিব। তাৰপিছত নিজৰ হিচাপমতে মছলাখিনি ল'ব লাগিব, নিমখ, জলকীয়া, ধনিয়া গুড়ি, ৰহুন, তাৰপিছত গোটা জিৰা আৰু হালধি। সেইখিনি লোৱাৰ পিছত আমি কেৰাহীটো বহাই দিম। অলপমান গুড়ো ল'ব লাগিব, নিজৰ হিচাপমতে অলপ গুড় লৈ ল'ব। তাৰপিছত কেৰাহীটো গৰম হ'ব দিম। কেৰাহীটো গৰম হোৱাৰ পিছত তেলটো ঢালি দিম। আমি তেলখিনি অলপ গৰম হ'ব দিম। তেলখিনি গৰম হোৱাৰ পিছত গোটা জিৰাকেইটা দি দিম তেলখিনিত। তাৰপিছত নহৰুখিনিও দিম। তাৰ পিছত অলপমান ফ্ৰাই কৰি ল'ম ৰহুনটো। আপোনালোকে জানেই চাগে বিলাহী টক বনাব, তথাপিতো আজি মই শ্বেয়াৰ কৰিছোঁ। জলকীয়া গুড়াখিনি দি দিওঁ, কেঁচা জলকীয়াটো দি দিওঁ। ফ্ৰাই কৰি লৈ কিনে অলপমান বিলাহীটো দি দিম। বিলাহীখিনি অলপমান ফ্ৰাই কৰি পানীটো মৰিব লাগিব। অলপ সিজাৰ পিছত পুৰা সিজিছে অলপ 10-15 মিনিটমান পিছত এনেকৈ নিমখ কম হৈছিলে, অলপমান দি দিলোঁ। তাৰপিছত ধনিয়া গুড়িখিনি দিব,